Hey guys, welcome back to my YouTube channel. বন্ধুসকল আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বন্ধুসকল আজি আপোনালোকক দেখুৱাম আমাৰ ওচৰৰে গাঁৱৰ ল'ৰা এজন মানে নিজকে স্বাৱলম্বী কেনেকৈ কৰি তুলিছে। কাৰণ কেলে এতিয়া বৰ্তমান মানে যিটো পৰিস্থিতি নিবনুৱা সংখ্যা আমাৰ ভাৰতত হওক বা অসমত হওক বাঢ়ি গৈ আছে দিনক দিনে, সিমান পৰিমাণে আমাৰ চৰকাৰে হওক বা গভৰ্ণমেণ্টে হওক চাকৰি যোগাৰ কৰি দিব পৰা নাই। তৎসত্ত্বেও আমাৰ কিছুমান মানে আদৰ্শমূলক মানে যিসকল যুৱক আছে নিজে কিবা এটা কৰি পিনি নিজৰ পৰিয়ালটোৰ লগতে নিজকে স্বাৱলম্বী কৰিছে। ত' উদাহৰণস্বৰূপে মই আজি তাকে দেখুৱাবলৈ আমাৰ গাঁৱৰে ল'ৰা এজনে এখন ধুনীয়া চেলুন খুলি পিনি আমাৰ স্থানীয় যিমান মানে গাঁৱৰ ওচৰ পাঁজৰৰ ল'ৰা মানে সকলৰ মানে ল'ৰা ছোৱালীসকলৰ সৰু সৰু ল'ৰা হওক বা ডাঙৰে হওক তো মানে চুলি কাটে, মানে তেখেতে এখন চেলুন খুলি আছে। তো মই দেখুৱাই দিম আপোনালোকক পিছফালে এই ল'ৰাজন। তো তেখেতৰ লগত আমি কথা পাতিম, তো কিমান দিনৰ পৰা খুলি আছে, তো কেনেকুৱা কাষ্টমাৰ, তো আমি কাষ্টমাৰৰ ফিডবেক ল'ম। ইয়াত বহি আছে কেইজনমান ল'ৰা, তো কেনেকুৱা কাটি আছে তেনেহ'লে ব'লক। তো দাদা এইফালে আহা অকণমান টাইম, 5 মিনিটমান, 5 মিনিট নহয় আৰু 2 মিনিটমান। তো এইজনেই হ'ল আমাৰ হেৰিজন, মানে তোমাৰ নামটো পৰিচয়টো দিয়া আমাৰ দৰ্শকসকলক। নমস্কাৰ, মোৰ নাম হ'ল ডেভিড ছয়, মই ইয়াৰ মাজগাঁৱৰে হওঁ। তুমি সম্পূৰ্ণ গাঁৱৰ এড্ৰেছটো কৈ দিয়া, মানে কোন জেগাৰ হয়। নিৰণী নিউচনমাল জংঘল ব্লক মাজগাঁও। আৰু মই সুধিছোঁ বাৰু, তুমি এই কামটোৰ লগত কিমান দিনৰ পৰা জড়িত? মোৰ এইটো দোকানটো খোলা হ'ল আপোনাৰ 1.5 বছৰ হ'বলৈ হ'ল। 1.5 বছৰমান হ'বলৈ হৈ গ'ল। তো এতিয়া মানে কিমান কাষ্টমাৰ কেনেকৈ পোৱা যায়? কাষ্টমাৰটো সদায়ে পাওঁ মই, এনেকুৱা কাষ্টমাৰ নোপোৱাকৈ নহয়, সদায়ে আহিয়ে থাকে আৰু ল'ৰাবিলাকো ভালেই পায়। তো তুমি ভালেই হৈছে, কাৰণ কেলৈ মই কৈছোঁৱেই আগতে ভিডিঅ'ত যে আজিকালি মানে এনেই নাথাকি কিবা যদি আপোনাৰ হেৰি আছে, কি কয় মানে টেলেণ্ট আছে, এইবিলাক প্ৰকাশ কৰিব লাগে। তো উদাহৰণস্বৰূপে তুমি যিটো কৰিছা বহুত ভাল কাম কৰিছা। তো মই এতিয়া কাষ্টমাৰৰ পৰা ফিডবেক ল'ম কেনেকুৱা কাটে। আমাৰ দাদা এজন বহিয়ে আছে। তো দাদা কওক কেনেকুৱা তেখেতে কেনেকৈ কাটে চুলি? চুলিটো ভালেই কাটে। তো আমাৰো দোকান খুলি আৰু দাদা আমাৰো সুবিধা হৈছে আৰু আমাৰ ক'বলৈ গ'লে চুলি কাটিবলৈ সোণোৱাল যাবলগীয়া হৈছিলে। কমচে কম আমি যদি এতিয়া সোণোৱাল বা মইনি যাওঁ, কমচে কম 20 টকা তেল পুৰিব, হয় নহয়? আমাৰ দাদা আকৌ দোকান খুলি আমাৰ ভালেই হৈছে, ওচৰতে হৈছে আৰু খোজকাঢ়ি আহোঁ আৰু ওচৰতে। ময়ো দেই বন্ধুসকল, এই এতিয়া লাষ্ট বাৰ মই ইয়াৰ ওচৰতে কাটিছোঁ, এই ডেভিডৰ ওচৰতে কাটিছোঁ। তো বন্ধুসকল আপোনালোকে এই ওচৰৰ পাজৰ যদি ল'ৰা আছে কোনোবা ইয়াৰ ওচৰত, ইয়ালৈ আহিব, ধুনীয়া কাটে। তো মই এজনক দেখুৱাই দিছোঁ, এইটো চক চাইড কিমান ধুনীয়া কাটিছে, আৰু এইফালে বহিয়ে আছে লাইনত। তো তেনেকুৱা ধৰণৰ কথা। আৰু কিবা কম বুলি কৈছিলে কোৱা আদাখৰীয়া কৰি দিলোঁ। আৰু ক'বলৈতো একো নাই, দাদা এজন ভালে চুলি কাটে, সেইটো কাৰণে তাৰ ওচৰত আহে আৰু কাটিবলৈ। সেইটোৱে কথা, মেইনকৈ কি যদি তুমি ভাল কাটি দিয়া, ভাল দিয়া, নিশ্চয় আহিব, হয় নহয়? সেইটোৱে কথা। তো কি আমাৰ পৰা এতিয়া তুমি ষ্টাৰ্ট কৰা। তো আমাৰ পৰা কি মানে হৈ আছে, তো এনেকুৱা ধৰণৰ কথা। বাহিৰৰ বহিৰাজ্যৰ পৰা তো কিছুমান মানুহ আহি চেলুন খুলি মানে পইচা কাটি চুলি কাটি পইচা লৈ যায়। তো কিন্তু আমাৰ স্থানীয় এজন যুৱকে এনেকুৱা কৰিছে, তো সেই পইচাকেইটা আমি বহিৰাজ্যলৈ নপঠিয়াই আমাৰ ওচৰৰে ল'ৰাজনে ৰাখক, সিও চাব, 2 টকা পালে, আৰু আমিও হেৰি কৰা দৰে হয়, মানে হেল্প কৰা দৰে হয়। সেইটোৱে ক'বলৈ বিচাৰিছোঁ। তো বাকীসকল এতিয়া লাইনত বহি আছে, আমাৰ ভাইটিসকল ক'ৰ পৰা আহিছে মই সুধিম। তোমালোক ক'ৰ পৰা আহিছা কোৱাচোন? ওচৰৰে হয় নহয়? তো ডেভিডে কেনেকৈ চুলি কাটে কৈ অলপ কোৱাচোন। ভালে কাটে ন? মোৰ ভাগত দেখিছে নে ধুনীয়া ইয়ে কাটিছে। এতিয়া আকৌ দীঘল হ'ব, নেক্সট টাইম মই ইয়াৰ ওচৰতে আহিম। তো বন্ধুসকল ভিডিঅ'টো ইমানেই আছিলে, ইমানেই ক'লোঁ। তো আপোনালোকে কথাটো যদি ভিডিঅ'টো ভাল লাগিলে চাই, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। মই কৈছোঁৱেই ছাবস্ক্ৰাইব কৰিবলৈ টকাও নালাগে, সম্পূৰ্ণ ফ্ৰী, আৰু ছাবস্ক্ৰাইব কৰি দিলে আপুনি সৰু মানুহ হৈ নাযায়। আমাৰ নিচিনা যিসকল ইউটিউবত কাম কৰিছে, নতুনকৈ ভৰি ৰাখিছে, তেওঁবিলাকক সহায় কৰাহে হ'ব। তো ভিডিঅ'টো ইমান আছিলে, তেনেহ'লে বাই বাই, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।